ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে মৃত্যু মহিলাসহ 4 জন লোকৰ নিহত লোককেইজন সাহিল আহমেদ শাহিদ আহমেদ নুৰ আমিন আৰু এগৰাকী মহিলা ধুবুৰী গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সোমবাৰে নিশা গৌৰীপুৰৰ বলদমাৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত A01 BP 1557 নম্বৰৰ বাহনখনে পছন্দ জুৰে খুন্দা মাৰে গছত এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় 4 জন লোকৰ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইজন হ'ল সাহিল আহমেদ শাহিদ আহমেদ নুৰ আমিন আৰু এগৰাকী মহিলা ইয়াৰে সাহিল আৰু শাহিদৰ ঘৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত আৰু নুৰ আমিনৰ ঘৰ ধুবুৰীৰ বিয়চিত মহিলাগৰাকী এতিয়াও চিনাক্ত হোৱা নাই ধুবুৰীত অশোকাষ্টমীৰ মেলাত মটকি কোৱাৰ বাইক ৰাইডিং শ্ব'ত ভাগ লোৱাৰ কথা আছিল মহিলাগৰাকীৰ বৰ্তমান 4 জন লোকৰে মৃতদেহ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13